ল'ৰাটো আহি কৰিছে। ল'ৰাটো যিহেতু এটা বেলেগ পৰিৱেশত ডাঙৰ হৈছে ন সি, কিন্তু আমি ঘৰৰ হ'লে সেইটো পৰিৱেশ আমি দিব নোৱাৰিম ইমানটা। আৰু হয়তো পাছত লগৰবোৰেও জোকাব, আন কোনোবাই কিবা এটা ক'ব, তেতিয়া সিয়া খং উঠিব, মাৰপিট কৰিব। সেইখিনিতো আমি ৰিস্ক ল'ব নোৱাৰোঁ ন, নিজৰো ল'ৰা ছোৱালী আছে। একে পৰিয়াল হ'লেও মানে নিজৰ পৰিয়ালটো চাওঁ, আমাৰতো ইমান সামৰ্থ্য নাই, নিজৰ পৰিয়ালটো কোনোমতে চলাই নিছোঁ। তাকে মানে যদি প্ৰশাসনে লয় এইটো দায়িত্ব, তেতিয়া মানে আমি অলপ ছেফ বুলি ভাবিম। আৰু আমি যদিও আমি পৰিয়ালৰ মানুহৰ তেখেতলোকৰ মানে সম্পত্তিত আমাৰ কোনো লোভ নাই, যদি প্ৰশাসনে ইয়াৰ ব্যৱস্থা লয়, ল'ৰাটো মেচিয়ৰ যেতিয়া হ'ব, তেতিয়া সেয়া সম্পত্তি সি নিজেই আকৌ মানে সি মানে আঁকোৱালি ল'ব। কিন্তু আমি এতিয়া ল'ৰাটো পঢ়ি শুনি অলপ মানে ভাল হোৱাটো বিচাৰিছোঁ, যাতে সিও বিপথে নাযায়, সেইটো বিচাৰিছোঁ মানে। আৰু ইয়াৰ এই গোটেই ঘটনাটো ইমান দিনে যে কোনো ধৰণৰ বাধাৰ বস্তু মানে ধৰি লওক পোৱা নাই, আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতে এটা কথা আহিছে যে কোনোবা ধৰি লওক এতিয়াও কোনে কৰিছে, কিবা কৰিছে, তেনেকুৱা মাষ্টাৰ মাইণ্ড বা কিবা তেনেকুৱা ধৰণৰ তেনেকেতো কোনে কৰিছে আমিতো নিজে আমি বিশ্বাস কৰা নাছিলোঁ, আমি ভবা নাছিলোঁ। সদায় একেখন বিচনাতে আমি শুই আছিলোঁ এইকেইদিন বাইদেউৰ লগত। মানে আমি সান্তনা দিবলৈ চাইছিলোঁ যে আপুনি এতিয়া সাহসী হ'ব লাগিব, ল'ৰাকেইটাৰ কাৰণে আপুনি এতিয়া থাকিব লাগিব, ল'ৰাকেইটা আগবঢ়াই নিব লাগিব, এনেকৈ বুলি আমি সান্তনা দিছিলোঁ। কিন্তু এতিয়া যিটো শুনিছোঁ, সেইটোতো আমি এতিয়া কিবা সপোন যেনিবা চক কৰা নিচিনা লাগিছে মানে আমাৰ। এতিয়া মানে কি, এতিয়া আৰু কোনোবা আছে বুলি আমি সন্দেহ বুলি নহয়, মানে আমি ভাবোঁ ইমানখিনি কামলৈ আগবাঢ়ি গৈছে যদি সিহঁতক সাহস দিওঁতা কোনোবা আছে বুলি ভাবোঁ মানে। কোনোবা তৃতীয় পক্ষ জড়িত আছে তেনেকেতো মানে আমি নিউজত যি শুনিছোঁ আমিও সেয়াই মানে সেইবিলাকে নিউজতে আমি পাইছোঁ। আগতে আমি যদিও যা জলি মানে সিহঁতি এইবোৰ ঠিকা ঠুকলি কাম কৰে, বাইদেউও কৰে, আমাৰ দাদায়ো কৰে, মানে সিহঁতি বাহিৰত ঘূৰে ন, আমি গাঁৱত থাকোঁ। কিন্তু এনেকৈ বাহিৰত কাৰ লগত কি টাচ কৰে আমিতো এইটো বুজি নাপাওঁ তেনেকুৱা। এতিয়া কিন্তু নিউজত পাইছোঁ এইবিলাক কথা। আমাৰ আগত সদায় ভালেই। আৰক্ষীয়ে তদন্ত কৰি আছে, কিন্তু অকণমান ক'ৰবাত যদি ধৰি লওক বস্তুবিলাক বিচাৰি পোৱা নাই বা যিবিলাক ব্যৱহাৰ কৰিছে কিবা পোৱা নাই বুলি কৈছে। সেইখিনি ক্ষেত্ৰত আপোনালোকে কি ক'ব? আৰু জেৰা কৰিব লাগে বুলি ভাবোঁ, আৰু কঠোৰ জেৰা কৰিব লাগে, তেতিয়া হয়তো পাব। ওলাই যাবৰ কাৰণে হয়তো এইখিনি কৰি আছে, সেইটো কাৰণে আৰু কঠোৰ হোৱাটো বিচাৰোঁ। যেতিয়ালৈকে মানে এই ৰহস্যটো উদ্ঘাটন নহয়, আৰক্ষীয়ে নিজৰ জিম্মাত আৰু দিন বঢ়াই থ'ব লাগে, যাতে তেওঁ কাৰাগাৰলৈ প্ৰেৰণ কৰিব নালাগে। আৰু ছোৱালীজনী বিশেষকৈ তাই মানে বয়সত তাই ডাঙৰে ছোৱালী হয়, তাইৰ লগৰ ছোৱালী বৰ্তমান কলেজত পঢ়িছে। বাৰ্থ চাৰ্টিফিকেটৰ মতে তাইৰ বয়সটো কমাই থৈ দিছে। সেই সুবিধা লৈ কোনোবা তৃতীয় পক্ষই তেওঁলোকক মাষ্টাৰ মাইণ্ড হৈ মানে তেওঁলোকক এই কাহিনীটো বনাই দিলে, মাকো তাৰ লগত জড়িত আছে। কাৰণ নাবালক হ'লে মানে সকলো শাস্তিৰ পৰা বাচি যোৱাৰ সুবিধা আছে। সেই তৃতীয় পক্ষই চাগে সেই বুদ্ধিটো দিছে, সেইকাৰণে সেই সৰু ল'ৰা ছোৱালী দ্বাৰা ব্যৱহাৰ কৰি পিনে এইখিনি কৰিছে। সেইটো বুলিয়ে আমি এতিয়া বৰ্তমান ভাবিবলৈ লৈছোঁ। সেইকাৰণে আইনে তাইক মানে আৰু জেৰা কৰি কঠোৰ জেৰা কৰি, আমি গাঁওবাসীয়ে তেনেকৈ সন্দেহ কৰিব নোৱাৰোঁ। আৰক্ষীয়ে তদন্তত তেওঁলোকৰ আওতাত যিখিনি কৰে তেওঁলোকে তদন্ত কৰিছে, তেওঁলোকৰ মতেহে আমি ভাবোঁ। মানে তেওঁলোকৰ ব্যৱসায় বাণিজ্য বহল, আমাৰ গাঁৱৰ সাধাৰণ মানুহখিনিৰ নিচিনা নহয়। আমি ধৰি লওক এই পইচা আছে এই নাই, কিন্তু সিহঁতৰতো কোটি টকা বুলি আমি শুনিছোঁ এতিয়া নিউজে চিউজে। সেইকাৰণে ব্যৱসায়ীতো বহুত য'তে ত'তে তেওঁলোকৰ বিয়পি আছে। সেইকাৰণে সিহঁতৰ ক'ত কেনেকৈ এতিয়া বন্ধু আছে, লগ বন্ধু আছে, সেইবিলাক আইনে বিচাৰিয়ে নওক। তেওঁলোকৰ লগত ব্যৱসায়ত যিখিনি জড়িত সেই মানুহখিনিক তেওঁলোকে আইনৰ হেৰিয়ালৈ এতিয়ালৈকে অনা নাই কিয়, সেইটো আমাক লাগে গাঁওবাসী। তেওঁলোকৰ ব্যৱসায়ত যিখিনি মানুহ জড়িত, এগৰাকীটো তেওঁলোকৰ লগত সঘনে জড়িত, এনি টাইম ঘৰত থাকেগৈ। মৃত্যুৰ দিনাখন, তিলনিৰ দিনাখন, তিলনিৰ দিনা আছিলে নে নাছিলে, প্ৰত্যেকটো ক্ষেত্ৰত তিলনি দিনা নাই, প্ৰত্যেকটো ক্ষেত্ৰত এই বৰবৰ বজাৰখনৰ ক্ষেত্ৰতো ব্যৱসায়ৰ লগত জড়িত। সেইগৰাকীক আইনৰ আওতালৈ আনিছে নাই আইনে, নাম নাজানো মই, কিন্তু তেওঁলোকৰ ঘৰত দেখিছোঁ। নাজানো আমি, তেওঁলোকৰ ঘৰত সেই ব্যৱসায়ী আমি দেখিছোঁ। সেইবিলাক তেওঁলোকৰ লগ বন্ধু, টকা পইচাৰ লেনদেনৰ মানুহ নাই, একো নাজানো। কিন্তু তেওঁলোকৰ ঘৰত দেখিছোঁ মানুহগৰাকী বগাকে, কাৰণ সান্তনা দিবলৈ গৈছে বুলি ভাবিছোঁ। কিন্তু এতিয়া গাঁওবাসীক প্ৰশ্ন কৰাতকৈ গাঁওবাসীয়ে সেই বিষয়ে নাজানে, কাৰণ তাইৰ লগত আমি ইমান সংপৃক্ত নহয়, টকা পইচাৰ ক্ষেত্ৰত নহয়। কেতিয়াবা বিয়া সবাহত লগ পাওঁ, ধেমালি ধুমুলা কৰোঁ, ভাল বেয়া কথা পাতোঁ, বছ ইমানেই। কিন্তু টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায়ৰ লগত জড়িত সেইখিনি মানুহক আইনে কেলে অনা নাই এতিয়ালৈকে, সেই আইনৰ আওতালৈ কিয় অনা নাই, তেওঁলোকক সোধ পোছ কিয় কৰা নাই, সেই বস্তুটো আমাক লাগে। কাৰণ সেইখিনি যদি আইনৰ আওতালৈ আনে, তেতিয়া সকলো ৰহস্য ফাদিল হ'ব বুলি আমি আশা কৰিছোঁ। হ'বই হ'ব, নিশ্চয় হ'ব। মানে সকলো ৰহস্য ওলাব। তেওঁলোকৰ ব্যৱসায়ত যিখিনি মানুহ জড়িত আছে সেইখিনি মানুহক আইনৰ আওতালৈ আনিব লাগে, অতি শীঘ্ৰে আনিব লাগে আমি ভাবোঁ। সেইটোৱে আমি আশা কৰিছোঁ গাঁওবাসীয়ে। কিন্তু গাঁৱত এটা কথা, গাঁৱৰ মানুহক সোধ পোছ কৰি থাকিলে একো ৰহস্য উদ্ঘাটন নহয়। এইটো একদম সম্পূৰ্ণ সত্য কথা, চিৰ সত্য কথা। গাঁৱৰ মানুহে একো নাজানে, তেওঁলোকক যিমান আপোনালোকে সোধ পোছ কৰক, কিবা কৰক,
মানে একো ৰহস্য নোলায়। আমি সাধাৰণ মানুহ, একো ৰহস্য নোলায়। মই কৈ দিলো নহয়, ব্যৱসায়ৰ লগত জড়িত মানুহখিনিক আইনৰ আওতালৈ আনিব লাগে, ইমানেই কথা মুঠতে।